নুৰিচা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল খাজা, আৰু খাজা মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই খাজাটো বনাই দেখাই দিম। চাওক কিমান ধুনীয়া হৈছে খাজাটো, আৰু মই খাজাটো কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব, আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। চাওক ভিতৰখিনি চাওক কিমান ধুনীয়া, আৰু কিমানখিনি হৈছে ধুনীয়া হৈছে, দেখাই যায় কিমানখিনি লোভনীয়। খাজা বনাবৰ কাৰণে মই ইয়াতে 250 গ্ৰাম ময়দা লৈছোঁ, আৰু ময়দাখিনি ভালদৰে চালি ল'লোঁ। আৰু এতিয়া দি দি আছোঁ সোৱাদ অনুসৰি আধা চামুচ নিমখ, আৰু ইয়াতে দি দি আছোঁ 4 টেবুলস্পুন দি দিলোঁ ৰিফাইন তেল। আৰু তেলখিনি ভালদৰে ময়দাৰ লগত মিক্স কৰি দিম ধুনীয়াকৈ, ভালদৰে মুঠিয়াই মুঠিয়াই ভালদৰে মিক্স কৰি দি আছোঁ। ময়দাটো ভালদৰে এনেদৰে মুঠিয়াই মুঠিয়াই একদম ধুনীয়াকৈ তেলখিনি ভালদৰে ময়দাৰ লগত মিক্স কৰি ল'লোঁ। আৰু চাওক মুঠি মাৰিলে দেখা পাইছে মুঠি আহি যায়, আকৌ এনেদৰে ভাঙি দিলোঁ, ধুনীয়াকৈ মুঠি আহে। আৰু এতিয়া দি দিম ইয়াতে পানী, অলপ অলপকৈ পানী দি ডোটো বনাই ল'ম। ডোটো বনোৱা হৈ গ'ল, চাওক কেনেকুৱা টাইপৰ বনাইছোঁ। আৰু এতিয়া ডোটো 20 মিনিটৰ কাৰণে ৰেষ্টত ৰাখি দিম, আৰু প্লেট দি ঢাকি দি আছোঁ। আহিলোঁ 20 মিনিট পিছত। ডোটো আগতকৈ বহুতখিনি চফ্ট হৈছে, আৰু ডোটো আৰু অলপমান এনেদৰে 5 মিনিটমান আৰু অলপ টাইম মাৰি ল'ম, তাৰ অলপখিনি ভাল হ'ব, চফ্ট হ'ব, ধুনীয়া হ'ব ডোটো। মাৰি ডোটোক মই 5টা ভাগত ভাগ কৰি ল'ম, 5টা বল বনাই ল'ম। ডোকেইটাত 5টা ভাগত ভাগ কৰি দিলোঁ, আৰু এতিয়া 5টা দি 5টা লেয়াৰ হ'ব, ধুনীয়াকৈ ডাঙৰ ডাঙৰকৈ 5টা লেয়াৰ বনাই ল'ম। গোটেইকেইটা লেয়াৰ বনোৱা হৈ গ'ল, চাওক কেনেকুৱা টাইপৰ বনাইছোঁ, দেখা পাইছে ধুনীয়াকৈ। আৰু চেম এনেদৰে আৰু 4টা বনাই এই ডাঙৰ প্লেটটোত ৰাখি দিলোঁ। এইফালে এই ৰুটিটো দি দি আছোঁ ঘি, এনেদৰে 2 চামুচমান ঘি দি দিম। ঘি দি চাৰিওফালে ভালদৰে লগাই দিছোঁ ধুনীয়াকৈ, আৰু দি আছোঁ ওপৰত ময়দা, আপোনালোকে পাৰিলে কৰ্ণফ্লৰো দিব পাৰে। ময়দাখিনিও ভালদৰে লগাই দিলোঁ, দি আৰু এটা লৈ ওপৰত বহাই দিলোঁ। এইটোতো দি দি আছোঁ, আৰু 2 চামুচ ঘি, ঘি দি এনেদৰে লগাই দিলোঁ। ওপৰত দি দি আছোঁ ময়দা, ঠিক তেনেদৰে আগৰ নিচিনা এনেদৰে দি আছোঁ। এনেদৰে বাকীকেইটা বহাই দিম। গোটেইকেইটা লেয়াৰ বহাই দিলোঁ, চব কিমান মোটা হৈছে দেখাই পাইছে। আৰু এতিয়া এটা চাইডৰ পৰা মই এনেদৰে চেপ দি দি আছোঁ। এনেদৰে চেপ দি দিম যাতে ভিতৰত হাৱা নোসোমায়, অলপ অলপ ডাঠকৈ, অলপ এনেকৈ চেপ দি দি আছোঁ। আৰু এতিয়া দিয়াৰ আগতে ইয়াতে অলপ পানী লগাই ল'ম, হাতেৰে লগাই লৈ আছোঁ অলপ পানী, যাতে এইখিনি ভালদৰে অলপ জোন লাগে। এতিয়া ধুনীয়াকৈ কাটি দিম নেটটো দি, কিনাৰৰখিনি আগতে কাটি আঁতৰাই ল'ম, দেখা পাইছে। এনেকুৱা টাইপৰ কৰি কাটি দি আছোঁ। এটা ওলাই দেখাওঁ, কিমান ধুনীয়া আছিলে লেয়াৰটো। এনেদৰে গোটেইখিনি কাটি দি আছোঁ, পিচ পিচ কৰি দি আছোঁ। এনেদৰে কাটি দিলোঁ, চাওক লেয়াৰকেইটা কিমান ধুনীয়া হৈছে। আৰু হাতেৰে অলপ এনেদৰে চেপেটা কৰি তলত অলপ ময়দা চেটাই ল'লোঁ,
অলপ বেলনাটো দি অলপ বেলি দিম। অলপ ভালকৈ চেপেটা কৰি বেলি দিলোঁ, নহ'লে লেয়াৰকেইটা খুলি আহে। দুয়োফালে ফালে ওলট পালট কৰি অলপ বেলি ল'লোঁ। দেখা পাইছে কেনেকুৱা টাইপৰকৈ বেলিছোঁ। ঠিক তেনেদৰে বাকীকেইটাও বেলি লওঁ। গুটিকেইটা লেয়াৰ এনেদৰে বেলনা দিও অলপ বেলি দিলোঁ। দেখা পাইছে। ইফালে এটা সৰু চচপেন ল'লোঁ। চচপেনত দি আছোঁ 1 কাপ চেনি আৰু দি আছোঁ 1 কাপ পানী। এতিয়া চেনি চিৰাটো ভালদৰে বনাই ল'ম আৰু অলপ লৰাই দিলোঁ। চেনি পানীটো দেখাই পাইছে বহুতখিনি ঘন হৈ গ'ল। এতিয়া আৰু এইটো উঠাই ল'ম আৰু মই হাতেৰে চেক কৰি চালোঁ। এনেদৰে হাতত এনেদৰে যেতিয়া আঠা লাগে তেতিয়া উঠাই দিলোঁ। এনেদৰে আঠা লাগে। চেনি পানীখিনি এনেদৰে এটা হেৰি দি ঢাকি থলোঁ যাতে গৰম হৈ থাকে। এইফালে কেৰাহীত ৰিফাইন তেল দিলোঁ আৰু তেলখিনি গৰম হৈ আছে। তেলখিনি গৰম হৈ গ'ল আৰু এতিয়া দি আছোঁ এটা এটাকৈ ভাজা লেয়াৰ। ডাঙৰ ডাঙৰ হৈছে। এতিয়া 4টামান দি দিলোঁ প্ৰথমতে আৰু অলপ এনেদৰে লৰাই দিলোঁ। আৰু গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰাখি এইখিনি ভাজি ল'ম। এনেদৰে ওলট পালট কৰি ভাজাকেইটা ভাজি লৈ আছোঁ। এই দেখাই যে ফুলি আছে আৰু এই যে লেয়াৰ এৰি আছে। দেখা হৈছে লেয়াৰকেইটা কিমান ধুনীয়াকৈ দেখা যায়। ওলট পালট কৰি দি আছে। এনেদৰে ভাজাকেইটা ওলট পালটকৈ ভাজি ল'লোঁ আৰু তাত কিমান ধুনীয়া কালাৰ এটা আহিছে, ধুনীয়া। আৰু এতিয়া এইখিনি উঠাই ল'ম। দেখা পাইছে কিমান ধুনীয়া দেখা যায় আৰু ডাঙৰ ডাঙৰ হৈছে। ঠিক তেনেদৰে আৰু দি আছোঁ 2-3টামান। তিনিটামান দিলোঁ। এইকেইটা ভাজা এতিয়া গৰমে গৰমে দি দিম চেনি পানীখিনি দি। বেছি টাইম নালাগে, অলপ ওলট পালট কৰি উঠাই ল'ম। অলপ ওলট পালট কৰি দি আছোঁ। ওলট পালট কৰিলে ভিতৰত চেনি পানী সোমাই। এতিয়া এইকেইটা উঠাই দি আছোঁ। দেখাই যায় ধুনীয়াকৈ ৰস সোমাইছে। আৰু এইটো কিন্তু গৰমে গৰমে দি দিব লাগিব, তেনেহ'লে ভালদৰে সোমাই চেনি পানীটো। আৰু এটা বাকী আছিল, এইটো দি আছে এনেদৰে অলপ উলটাই দিলোঁ। এইটো উঠাই ল'ম এতিয়া। এইফালে এইকেইটা অলপ উলট পালট কৰি দিম। এইকেইটা ভাজা হৈ গ'ল। সব ধুনীয়াকৈ ভাজি ল'লোঁ আৰু লেয়াৰকেইটা চাওক কিমান ধুনীয়া হৈছে, দেখাই পাইছে। আৰু কালাৰটো ধুনীয়া হৈছে। আৰু এইকেইটা উঠাই ল'ম এতিয়া। ঠিক তেনেদৰে আৰু কেইটামান দি আছোঁ। দি বাকীকেইটা এনেদৰেও ভাজি ল'ম। এইকেইটাও গৰমে গৰমে দি দিম। গৰমে গৰমে দি এইকেইটা ওলট পালট কৰি ল'ম।
এইকেইটা উঠাই লৈ আছোঁ চেনিৰ পানীৰ পৰা চব ধুনীয়াকৈ লাগিছে হাতেৰে উঠাই দিওঁ ফটাফট দেখা পাইছে কিমান ধুনীয়া হৈছে এচা ঠিক এনেদৰে বাকীকেইটাতো এনেদৰে চেনি পানী লগাই ল'ম গুটিকেইটা খাজা বনোৱা হৈ গ'ল চব কিমান ধুনীয়া হৈছে খাজাকেইটা দেখাই যায় একদম বজাৰৰ নিচিনা হৈছে আৰু চব কিমান ধুনীয়া হৈছে নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব প্লিজ এটা সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মোৰ ৰেচিপি এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম থেংক ইউ